নমস্কাৰ, মোৰ নাম সুবৰ্ণ বড়ো। মই মোৰ গাঁৱৰ নাম চিউনি, বেৰগাঁও। পিছত মোৰ মাৰ নাম শেৱালী বড়ো, মোৰ দেউতাৰ নাম উদাপ বড়ো। প্ৰথমতে মই নিজৰ স্কুলিং মই অক্সিলাৰী ইংলিছ হাইস্কুলৰ পৰা কৰিলোঁ বেৰগাঁৱতে। তাৰপিছত মই ক্লাছ 6ত মই 5ত মই নৱোদয় এণ্ট্ৰেঞ্চ দিলোঁ। তাৰ পৰা মই ফাৰ্ডাৰ ক্লাছ 6ৰ পৰা 12লৈকে ইনক্লুডিং হায়াৰ ছেকেণ্ডেৰী তাতে মই নৱোদয়ত কৰিলোঁ ছায়েন্স ষ্ট্ৰীমত। তাৰপিছত হায়াৰ ছেকেণ্ডেৰীৰ পিছত মই 1 year নীটৰ কাৰণে 1 year ড্ৰপ দি মেলি কোচিং কৰিবলৈ মই নিডো বুলি কোচিং নতুনকৈ চেণ্টাৰ খুলিছিলে। এইটো ডিব্ৰুগড়। এইটো নটিফিকেশ্যন আহিছিলে স্কুলতে, তাতে স্ক্ৰিনিং টেষ্টটো দিলোঁ। তাতে চিলেক্টেড হৈ মেলি আমাক অনলাইন ইণ্টাৰভিউ ল'লে। পিছত আমাক তাতে মাতিলেগৈ ডিব্ৰুগড়ত। তাতে 1 year কৰি মেলি এইটো টোটেল 10 monthsৰ আছিলে। 10 monthsৰ ফাৰ্ষ্ট থ্ৰু গোটেই চিলেবাছটো কভাৰ কৰা হৈছিলে। পূৰা টাইট শ্বেডিউল আছিলে, ভাল ফেকাল্টিজ ভাল আছিলে। পিছত আৰু তাতে কম্পিটিটিভ মাহলটোও পাইছিলোঁ। আৰু বহুত বেলেগ বেলেগ ডিষ্ট্ৰিক্টৰো তাতে ষ্টুডেণ্ট আছিলে। তো সেইটো পঢ়া এনভাইৰনমেণ্টটো ভাল আছিলে। টোটেল বইজ আছিলে 40, গাৰ্লছ 20, টোটেল 80 আছিলে। তাৰে এতিয়া ৰিজাল্ট বহুতে ভালে হৈছে। 15 ষ্টুডেণ্টছৰ আশা কৰা হৈছে তাৰপৰা এতিয়া। তো মোৰো এনেকৈ ৰিজাল্টটো এইবাৰ স্ক'ৰ কৰিলোঁ মই 485। তো তাৰপিছত তাত থাকোঁতে নেডত থাকোঁতে তাৰ টাইম শ্বেডিউলটো কেনেকুৱা? নিডত টাইম শ্বেডিউলটো আছিলে ৰাতিপুৱা 7ৰ পৰা হৈছিলে ক্লাছ, 2 hour ক্লাছ হয়। তাৰপিছত 7ৰ পৰা 10লৈকে 9লৈকে আছিলে। তাৰপিছত 9ৰ পৰা ব্ৰেকফাষ্টৰ 1 hour। তাৰপিছত দেন তেনেকৈ নেক্সট ক্লাছ। পিছত 1ত দিছিলে লাঞ্চ 1 hour। পিছত 2 ঘণ্টা 2 hour ক্লাছ আছিলে। ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজিটো, জুলজি, বটানী তাকে 4টা ক্লাছ। পিছত আৰু ইভিনিং চেল্ফ ষ্টাডিৰ কাৰণে টাইম আছিলে। হোষ্টেল বেলেগ আছিলে আৰু তাতে একাডেমিক চেণ্টাৰ বেলেগকৈ। তো গাৰ্লছৰ তাতে ইনক্লুডেড আছিলে, আমি বইজ অলপ দূৰত আছিলে হোষ্টেলটো। তো ৰাতি আমি তেনেকৈ চেল্ফ ষ্টাডি কৰিছিলোঁ। আৰু ফেচিলিটি দিয়া হৈছিলে, যোনে ৰাতি পঢ়ে তাৰ কাৰণে থাকিব পাৰে, যোনে ৰাতিপুৱা সি আকৌ তাতে একাডেমিক্সত আহি পঢ়িব পাৰিছিলে। খুব হাৰ্ডলি ষ্টাডি কৰিব পৰা ব্যৱস্থাও আছে যদি কষ্ট কৰে। আৰু কম্পিউটাৰ লেব এইবোৰ চব ফেচিলিটি আছিলে। সেইবিলাক এক্সট্ৰাকে ফিজ লৈছিল নেকি? যেনেকৈ কম্পিউটাৰ শিকিব লাগিলে যেনেকৈ কৰ্চ ল'ব লাগে? নাই, একো ফিজ লোৱা হোৱা নাছিলে, চব ফ্ৰীয়ে আছিলে। তাত লেববিলাকত সোমালে কেইঘণ্টাকৈ চাবলৈ ক্লাছৰ টাইমত এইটো সোমাব নিদিছিলে, বাকী নিজৰ ফ্ৰী টাইমত পাৰি আৰু। গাৰ্লছ বইজ ডিভাইডেড আছিলে টাইমটো। পিছত এক্সামটো মে'ত হ'লগৈ। মে' 5ত এক্সামটো হ'ল। অনলি নীটৰ কাৰণে নহয়, বাকী নেক্সট আৰু বেলেগ এণ্ট্ৰেঞ্চ JEE, CUET এটা কেণ্ডিডেটে মাল্টিপল এণ্ট্ৰেঞ্চ দিব পাৰিছিলে। আমাকো দিব দিছিলে। পিছত তেনেকৈ আছিলে। এতিয়া কিছুমানে নীটত পোৱাৰ পিছতো JEE যাব খোজে, তোমাৰো তেনেকুৱা কিবা ইচ্ছা আছে? ইচ্ছা নাই মোৰ তেনেকৈ। এনেই এটেম্প কৰিছিলোঁ JEE, কিন্তু এটাফালে মই থাকিলোঁ। তোমাৰ কৃতজ্ঞতাটো আমি লাগিছোঁ বাৰু। এতিয়া হাৰ্ডলি ৱৰ্ক কৰিব লাগিব, যিমানখিনি আছে। যিহেতু তুমি এতিয়া ডক্টৰ হ'বলৈ কাৰণে এটা স্কোপটো পালে, ভৱিষ্যতে কি হোৱাৰ কিবা আছে? ডক্টৰ লাইন নতুন চিকিৎসক হ'বাই, স্পেচিয়েল এটা বিভাগ থাকে, তোমাৰো তেনেকুৱা আছে? তেনেকুৱা ইমান কিবাকে এনেই মই ভাল পাওঁ যাতে এইটো নিউৰ' চাৰ্জন, যোনটো চবচে হাইলি প্ৰেষ্টিজিয়াছ, হাইলি পেইডো হয়। প্ৰাইভেট কোচিঙৰ কাৰণেতো পইচা বহুত লাগে, কিন্তু
মোৰ তেনেকৈ ক্ষমতা নাছিলে, তো মই গভমেণ্ট তেনেকৈ বিচাৰিছিলোঁ, যাতে যোনটো এক্সামে থ্ৰুৱেদি হয়। তো আফটাৰ 12ৰ বৰ্ড এক্সাম সেইটো টাইমতে নটিফিকেশ্যনবিলাক ওলায়। তো ষ্টুডেণ্টবিলাকক মানে চাই থকা মানে এইটো বিচৰাটো বহুত মানে ইম্পৰ্টেণ্ট। এইবিলাক তেনেকৈ স্কুলত মানে এইটো নটিফিকেশ্যন তাহাঁতি চেণ্ড কৰে চেণ্টাৰৰ পৰা, নতুন চেণ্টাৰ খুলিলে। পিছত এইটো তাৰপিছত সেনেকৈ ছাৰবিলাকক কৈ দিয়ে এক্সামটো দি মেলি তাৰপিছত ইণ্টাৰভিউ ল'বগৈ তাহাঁতি, তাৰপিছত তেনেকৈ লাহে হৈ যায় আৰু। এতিয়া তুমি ডিব্ৰুগড়লৈ গ'লা, প্ৰথম যাওঁতে তোমাৰ মনত কি খেলিছিল? কিবা ভয় তেনেকুৱা ভাৱ লাগিছিল নেকি? লাগিছিলে অলপ ভয় তেনেকৈ। মাৰ লগত গৈছিলোঁ, মা আৰু দাদা এজন গৈছিলে। মানে এনেকৈ হৈছিলে আৰু ভাবি গৈছিলোঁ মই যে এইবাৰ এনেকৈ কৰিবলৈ ইমান দূৰ আহিছোঁ যেতিয়া বুলি, নহ'লে নহৈছে আৰু মোৰ বুলি। তুমি সিদ্ধান্তটো লৈছা যেতিয়া, সেইটো কৰি কষ্ট যিমান পালেও সেইটো এটা থিৰাং কৰিছিলে, নহয় নে? এতিয়া কিছুমান মানুহ দেখিছো তেনেকে সুবিধা পালেও দূৰ বুলি পঠাব নোখোজে বা যাবও নোখোজে। তোমাৰ ক্ষেত্ৰত আমি অলপ ব্যতিক্ৰম দেখিলো। এতিয়া তেওঁলোকৰ কাৰণে যিহেতু তোমালোকৰ বহুতো অনুযোগ আছে, তেখেতসকলক কি ক'ব? একচুৱেলি যদি ইমান কম্পেচনেট হয় তেতিয়াহ'লে এইটো কৰিবই লাগিব, উপায়টো নাই আৰু। দূৰত বুলি এইটো কিবা কৰি থাকিলে নহয় আৰু। ঘৰত বেছিকেলি বেছি প্ৰব্লেমে ফেচ হয় মই এনেকৈ পাওঁ আৰু, যাতে মানে ঘৰত চিবলিংছবিলাকো থাকে নুবুজে আৰু ঘৰৰ গাঁৱৰ মানে মাহলটো নিমিলে আৰু ঘৰত। ইনষ্টিটিউট এটাত সোমাই লৈ মেলি তেনেকৈ কৰাটো ভাল, আৰু গভমেণ্ট হ'লেতো বহুতেই ভাল আৰু। সচৰাচৰ কিছুমানে কয় তাৰমানে মিডিয়ামক লৈ, এতিয়া কিছুমানে অসমীয়া মিডিয়াম বা বড়ো মিডিয়াম বা যিহেতু ইংলিছ মিডিয়ামত চলে, তেনেকুৱা কিবা অসুবিধা পাইছিল নেকি তুমি প্ৰথম যেতিয়া গ'ল তাততো মানে অল ইংলিছত মানে টিকট কেনেকৈ হৈছিল? অসমীয়া ঠিক আছে নে? নাই, তাতে টিচাৰটো বাৰু বেলেগ ষ্টেটৰে আছিলে, মানে একচুৱেলি আছামৰ ইমান তাতে টিচাৰ নেদেখিলোঁ মই। তো হিন্দীয়ে চলিছিলে আৰু, কিন্তু মিডিয়ামটো ইংলিছে হয়, গোটেই এক্সামৰ মিডিয়াম ইংলিছ মোৰটো আছিলে, আৰু বুকটো গোটেই মিডিয়াম ইংলিছে আছিলে। নৱোদয়ত তাত গৈ মেলি মোৰ বহুত প্ৰফিট হ'ল, তাতে চব ইংলিছতে মোৰ কনভাৰ্ট হ'লগৈ মিডিয়ামটো, তেনেকৈ ডেভেলপ হ'ল মোৰ। এতিয়া হোষ্টেলত থাকিলা, নেডৰ হোষ্টেলত, তাত মানে পঢ়াৰ যিটো টাইম শ্বেডিউল সেইটো কিমান আছিলে দিনত? ফাৰ্ষ্ট ষ্টাৰ্টিঙত নৰ্মেল ক্লাছ চলিছিলে, যেতিয়াতো 8 আৱাৰ্ছটো ক্লাছতে গৈছিলে। তো নেক্সট নিজৰ ছেল্ফ ষ্টাডিৰ কাৰণে হাৰ্ডলি মই 6 আৱাৰ্ছ এনেকৈ ইনভেষ্ট কৰিব পাইছিলোঁ। তাৰপিছত যেতিয়া চিলেবাছ কমপ্লিট হ'লগৈ থৰলি, পিছত মানে এনেকৈ ফ্ৰী টাইম থাকি যায়, তো দিনত 13 আৱাৰ্ছ মানে পাৰে আৰু ছেল্ফ ষ্টাডি কৰিবলৈ। ইমানটো কৰিলে ডেইলি ফ'ল' কৰিলে আৰু এইটো কৰিলে হৈ যায় আৰু। মানে যিখিনি 13 আৱাৰ্ছ যদি মানে পঢ়িব পাৰি, তেতিয়াহ'লে যিমানখিনি নোটছ দিয়ে সেইখিনি তাৰমানে ষ্টাডি কৰাত চাফিচিয়েণ্ট নহয়? চাফিচিয়েণ্ট হয়। মানে যি টিচাৰে নোটছ দিয়ে সেইখিনি ৰিভাইজ কৰাটোৱে বহুত ইম্পৰ্টেণ্ট, আৰু ডেইলি মানে এদিনো যাতে মিছ নহয়, আৰু ডেইলি মানে বেছি ইম্পৰ্টেণ্ট যাতে কুৱেশ্যন প্ৰেক্টিছ কৰা দিয়ে, সেইটোৱে বহুত হেল্প কৰে। কুৱেশ্যনবিলাক কেনেকুৱা? অপশ্যনেল নে কিবা? কুৱেশ্যন অপশ্যনেল থাকে, 4টা অপশ্যন থাকে। তাতে এক্সামৰ বেচিছত ৰাইট হ'লে +4 মাৰ্কছ পায়, আৰু যদি ৰং হয় তেতিয়া -1 নেগেটিভ মাৰ্কিং থাকে। কেতিয়াবা এনেকুৱা নেকি যে নিটত যিমানখিনি পৰীক্ষা হয় যে ৰাইট চইচটো দিলে যিটো প্লাছ হৈ গ'ল, কিবাকৈ ৰং যদি চইচ হৈ যায় সেইখিনিত মাইনাছ নহ'ব? মাইনাছ হৈ যায়। এইটো একচুৱেলি OMR আমাৰ এনচাৰ চিটখন বেলেগকৈ দিয়া থাকে এক্সামত, তো এইটো চইচ ফিলিঙত বহুত ভালকৈ ধ্যান দিব লাগে, যাতে শুদ্ধ এনচাৰটো ওলাই মেলি যদি তাতে ৰংটো দি পাওঁগৈ সেইটো ৰং হৈ যায়। আৰু এক্সামত বহুত বেলেগ প্ৰব্লেমো হয়, তাতে বায়'মেট্ৰিক কৰা টাইমত বা এটেণ্ডেঞ্চ লোৱা টাইমত তাতে ইনভিজিলেটৰবিলাকে বহুত টাইম খাই দিয়ে আৰু তেনেকৈ ডিষ্টাৰ্বেঞ্চ হয়। এইটো আগতেই যাতে মক টেষ্ট দিয়া টাইমত ভালকৈ প্ৰেক্টিছ কৰি মেলি টাইম মেনেজমেণ্ট নিজে প্ৰেক্টিছ কৰি নিজৰ মেথড যাতে ডেভেলপ কৰি লয়, কেনেকৈ থৰলি এটেম্প কৰে, ফাৰ্ষ্ট বায়' কৰে, ফিজিক্স কেমেষ্ট্ৰি বা যেনেকৈ, আৰু যাতে লাষ্টত OMR ফিল কৰোঁতে টাইম বাচাই লয়, এইটো বহুত ইম্পৰ্টেণ্ট। যিমানখিনি মানে পঢ়ি আজি যি সুবিধা পাবলৈ সক্ষম হৈছে, ইয়াৰ কাৰণে ধন্যবাদ কাক দিবা? প্ৰথমতে এইটো ইয়াতে গ্ৰেজুৱেলি নিজৰ টিচাৰবিলাকে দিব লাগিব, তাহাঁতৰ কাৰণে যোনবিলাক ভিজন দিছিলে ক্লাছত,
তোমালোকে ইমানখিনি কেপেবল বুলি স্কুল টিচাৰবিলাকক। আৰু তেনেকৈ তাতে গৈ মেলি থ্ৰুত কোচিং চেণ্টাৰৰ তাতে ষ্টাফবিলাককো বহুত ধন্যবাদ থাকিলে। আৰু একচুৱেলি এইখিনি অকলেই নহয়, তাতে মোৰ ইয়াতে এনভাইৰনমেণ্ট, ঘৰৰ বেকগ্ৰাউণ্ড আৰু যিবিলাক এনেকৈ ঘৰৰ মানুহবিলাকো বহুত ছাপোৰ্ট কৰিলে আৰু তেনেকৈ মটিভেট কৰিলে আৰু যে মোৰ ইফালে ইমান এনেকুৱা বেকগ্ৰাউণ্ড পৰা আহি মেলি মই ভাল এটা কৰিব লাগিব বুলি। সেইখিনিয়ে। কেতিয়াবা হোষ্টেলত থাকোঁতে লগৰবিলাকত তেনেকুৱা কেতিয়াবা মৰেল ডাউন কৰিবৰ কাৰণে কিবা চলে নেকি? তোমাৰ জীৱনতো তেনেকুৱা কেতিয়াবা হৈছিল নে? মানে তেনেকৈ একচুৱেলি নিজকে যাতে কম্পেয়াৰ নকৰে বেলেগৰ লগত, যে মোৰ মাৰ্কছ কম আহিছে তাৰ লগত যাতে বেলেগৰ লগত কম্পেয়াৰ কৰি নিজে ডিপ্ৰেছ হৈ নাযায়। সেইটোৱে, নিজে যাতে নিজৰ লগতে কম্পিট কৰে, তেতিয়াহ'লে হৈ যায়। ঠিক আছে। তুমি তোমাৰ অনুযোগক কি আহ্বান জনোৱা? শেষত মোৰ এটাই কথা থাকিলে যে এইটো একো কিবা টাফ কথা নহয়, যে নিজে যদি মানে ভিতৰৰ পৰা আহে তো চবেই কৰিব পাৰে। বাছ নিজৰ পৰা অবিডিয়েণ্ট আৰু ডিটাৰমিনেশ্যনটো লাগে, আৰু মা দেউতাৰ পেৰেণ্টছৰ ওপৰত যাতে অলপ কিবা ইম'চনেল হ'ব লাগে, সেইটোৱে আৰু।